যোৰহাট জিলাৰ পশ্চিম যোৰহাট অঞ্চলত ঐতিহ্য আৰু সংস্কৃতিৰ এক মনোমোহা পৰিৱেশৰ মাজতে উদযাপন কৰা হ'ল আহোমসকলৰ ঐতিহ্যবাহী মেডাম মেফি। আজি যোৰহাটৰ টিলিকিয়াম মেলেঙীয়া গাঁৱৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মেডাম মেফিৰ অনুষ্ঠান আজি অনুষ্ঠিত হৈছে আৰু এই মেডাম মেফি হৈছে আমাৰ উপৰিপুৰুষসকলৰ এটা তৰ্পণ অনুষ্ঠান আৰু 31 জানুৱাৰীত প্ৰতি বছৰে 31 জানুৱাৰীত মেডাম মেফি পালন কৰা হয়। টাই আহোমসকলৰ বিশ্বাস অনুসৰি আমাৰ প্ৰকৃতি দেৱতা খাওখাম জলঅধিপতি আমাৰ আইলেংদিন আমাৰ পৃথিৱীগৰাকী আমাৰ জানচাইহুং আমাৰ দেৱগুৰু আইলেংদিন আমাৰ যিজন প্ৰধান দেৱতা যাক আমি প্ৰধান দেৱতা হিচাপে লৈছোঁ আমাৰ লেংডন দেৱতা আইলেংদিন আৰু আমাৰ মুটকুম টাইকুম আমাৰ চন্দ্ৰসূৰ্য সপ্তমণ্ডলৰ গৰাকী চিতলামচাম আমাৰ জাচিংফা যি আমাৰ জ্ঞানৰ আমাৰ গুৰু জাচিংফা আৰু ডাম্ফি আমাৰ চুকাফাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে আমাৰ যিসকল মৃত হৈছে আমাৰ গোটেই জ্ঞাতি বংশ তেখেতসকলক ডাম্ফি হিচাপে আমি পালন কৰিছোঁ আজি। আৰু লগতে আমাৰ ৰাখিন বাখিন আমাৰ দুভাগ দিয়া হৈছে আমাৰ যিবিলাক প্ৰকৃতিৰ অপদেৱতা আছে এই অপদেৱতাসকলকো আমি আজিৰ তাৰিখতে আমি তেখেতসকলকো সন্তুষ্ট কৰিবৰ কাৰণে আজি আমি তৰ্পণ কৰা হৈছে। আৰু মেডাম মেফি আমাৰ টাই আহোমসকলৰ এটা স্বকীয় এটা সংস্কৃতি। ইয়াৰ জৰিয়তে আমাৰ যিসকল উপৰিপুৰুষ আমাৰ যিসকল উপৰিপুৰুষ আছে তেখেতসকলে যাতে আমাৰ গোটেই বংশটো আহোম জাতিটোক যাতে সুৰক্ষিত কৰিবৰ কাৰণে আহোম জাতিটোৰ দীৰ্ঘজীৱী হ'বৰ কাৰণে মংগল হ'বৰ কাৰণে যাতে তেখেতসকলে য'ত আছে তাৰ পৰা আশীৰ্বাদ দিয়ে তাৰ কাৰণে আজি আমি স্মৰণ কৰি আমি ফুৰাতেৰাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ জাতিটো সদায় মংগল হৈ থাকক আৰু দেশখন শান্তি হৈ থাকক তাৰ কাৰণে আমি মেডাম মেফি অনুষ্ঠানতে আমি তৰ্পণ কৰিছোঁ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ মেলেঙিয়াল আহোম গাঁও যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হয় ৭ম বাৰ্ষিক মেডাম মেফি। এই উপলক্ষে পূৰ্বপুৰুষসকলৰ স্মৃতি সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰম্পৰাগত নিয়ম নীতি অনুসৰি দম পুৰুষ আৰু চাওফাসকলক উদ্দেশ্যি তৰ্পণ আগবঢ়োৱা হয়। মেলেঙিয়াল গাঁৱত আজি 17 বছৰ ভৰি দিছে মেডাম মেফি অনুষ্ঠান ভাগ একেৰাহে ইয়াত পালন কৰি থকা হৈছে আৰু ইয়ালৈ পুৱা ভাগতে পূজাৰীসকল আহিলে সুদূৰ মাহমৰা সমষ্টিৰ পৰা তেখেতসকল আহিছে নিজে গাড়ী লৈ পেলাই পূজা পাতল আৰম্ভ কৰিছে। গাঁৱৰ সকলো যুৱক যুৱতী আইসকল তথা সমগ্ৰ মানুহখিনিয়ে ইয়াত আহি সহযোগ কৰিছেহি। এই অনুষ্ঠানটো হৈছে সমন্বয়ৰ অনুষ্ঠান। এই অনুষ্ঠানৰ সকলো ইয়াতে সমবেত হৈছে আৰু বিশেষকৈ এই মেডাম মেফি এই অৰ্থ সম্পৰ্কত ইতিমধ্যে পূজাৰীসকলে ব্যক্ত কৰি থৈ গৈছে। তথাপি মেডাম মেফিৰ অৰ্থ হ'ল নিজৰ উপৰিপুৰুষসকল স্বৰ্গত বাস কৰে বুলি এটা বিশ্বাস আছে আৰু আজিৰ দিনটোত সেৱা শুশ্ৰূষা কৰিলে বন্তি প্ৰজ্বলন কৰিলে আত্মা শুদ্ধতি হয় আৰু সেইসকল স্বৰ্গত বাস কৰা থকা উপৰিপুৰুষসকলে এই তলত মৰ্ত্যত বাস কৰা তেখেতসকলৰ বংশধৰসকলৰ পুণ্য পাব বুলি এটা জনবিশ্বাস আছে। উক্ত অনুষ্ঠানত গাঁওখনৰ ৰাইজৰ লগতে বিভিন্ন অঞ্চলৰ বহু লোক উপস্থিত আছিল। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত পৰম্পৰাগত আহোম পোছাক পিন্ধা পুৰুষ মহিলাৰ উপস্থিতিয়ে অনুষ্ঠানস্থলীলৈ এক বিশেষ ঐতিহ্যমণ্ডিত ৰূপ প্ৰদান কৰাৰ লগতে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে। প্ৰথমে আপোনাক মই ধন্যবাদ দিছোঁ আপোনাৰ চেনেলক। আমাৰ এই মেডাম মেফি অনুষ্ঠান ভাগত আপুনি প্ৰায়খিনি আমাৰ আহি সহযোগিতা কৰে। আমাৰ এই 17 বছৰ আজি ভৰি দিছে। এই 17 বছৰত এইবাৰ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি ভাগ পতা হৈছে 30 আৰু 31 জানুৱাৰীত। এই মেডাম মেফি অনুষ্ঠানত আমাক বহুতকেইজনে সহায় কৰিছে। তেওঁলোকৰ নাম কেইজনমান ল'বই লাগিব। বিশেষকৈ মোক খুলখালী শুভংকৰ গগৈ তেখেতে যি মেডাম মেফি যি ভাগ আমাৰ গাহৰি একচুৱেলি দিয়া হয় সেই গাহৰি ভাগ আজি তেওঁ 4-5 বছৰৰ পৰা তেওঁ দি আহিছে। তেওঁৰ নামটো মই ল'বই লাগিব। বাকী অন্যান্য বহুতে সহায়ো কৰিছে। ওচৰৰ গাঁও আমাৰ টিলিকিয়াম বেছগাঁও আমাৰ বৰ আহোম গাঁও এনেকৈ ধৰি পুৱনিমাটি চাহ বাগান সেইখিনিৰ পৰাও আমি সহযোগিতা পাওঁ। গতিকে চাউলুং চুকাফাৰ আদৰ্শৰে যেনেকৈ বৰ অসম গঢ়োতে চব জাতি জনগোষ্ঠী লৈ বৰ অসম গঢ়িছিল তেনেকৈ আমাৰ এই পবিত্ৰ মেডাম মেফি ভাগতো আমি তেনেকৈয়ে আমাৰ ইয়াত মেলেঙিয়াল গাঁৱত ওচৰৰ সকলো জাতি জনগোষ্ঠীৰ সহযোগিতাত মেডাম মেফি ভাগ পতা হয়। গতিকে আমি সহায় সদায় ৰাইজৰ পৰা পাওঁ। গতিকে আমি এই পবিত্ৰ মেডাম মেফিত যাতে পূৰ্বপুৰুষসকলৰ পৰা আমি আশীৰ্বাদ ল'বৰ বাবে আজি এই বছৰে বছৰে মেডাম মেফি ভাগ পাতি থকা হৈছে। ধন্যবাদ।
ইফালে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক মেডাম মেফি উপলক্ষে ৰাইজৰ মাজত ভোজমেলো অনুষ্ঠিত হয়। সাংস্কৃতিক কাৰ্যসূচী, পৰম্পৰাগত সংগীত আৰু সামূহিক মিলন মেলাৰ মাজেৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই ঐতিহ্যময় উৎসৱভাগী। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।